আজি শুক্লা পঞ্চমী। ভাদ মাহৰ শুক্লা পঞ্চমী তিথিতেই তুমি আমাৰ মাজলৈ আহিছিলা এটা ফটা তৰা হৈ। সেই উজ্জ্বল ফটা তৰাটি আজিও মাই সযতনে ৰাখিব বিচাৰে। তুমি উজ্জ্বল হৈয়ে থাকা, এটা উজ্জ্বল নক্ষত্ৰৰ দৰে তুমি পোহৰ বিলাই থাকা। তোমাৰ পোহৰতে পৃথিৱী উজ্জ্বলি উঠক। সন্তান সদায় মৰমৰ, মাতৃৰ অতি চেনেহৰ। পাৰিলে মাতৃ যেন সন্তানক বুকুত আঁকোৱালি সদায় ধৰি ৰাখিব, কিন্তু বয়সৰ লগে লগে ডাঙৰ হোৱাত সেইটো সম্ভৱ হৈ নুঠে। সেয়েহে মই কওঁ, যিমান দূৰত নাথাকিলেও সন্তান মাতৃৰ সদায় বুকুৰ মাজতে থাকে। সদায় সন্তান মাতৃৰ সংগত থাকক। যি সন্তানে মাতৃৰ সংগত থাকিব, মাতৃক কোনোদিনো মিছা কথা নকয়, সঁচা কথাৰে মাতৃৰ বুকু আনন্দ কৰি ৰাখিব, শান্তিত ৰাখিব। সেই সন্তান কোনোদিনো বিপদত নপৰে আৰু কোনোদিনো জীৱনত আধৰুৱা সপোন নেদেখে। সেই সন্তানৰ সপোন বাস্তৱায়িত হ'বই।